2013 চনৰ IPL ছিজন IPL ইতিহাসৰ এটা কলংকিত ছিজন যিটো সকলো ক্ৰিকেট প্ৰেমীয়ে পাহৰিব বিচাৰিব যিটো IPL ছিজনে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ দৰে দুটা ঐতিহ্যপূৰ্ণ IPL টিমৰ মান সন্মান গৌৰৱ সকলো ধূলিস্যাত কৰিছিল কিন্তু এনেকুৱা কি হৈছিল এই 2013 চনৰ IPLত যাৰ বাবে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ গৌৰৱোজ্জ্বল ইতিহাসত কলংক লাগিছিল আপোনালোকে জানে যে IPLৰ প্ৰতিখন মেচত প্ৰতিটো ওভাৰত প্ৰতিটো বলতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কোটিপতি মানুহসকলে জুৱা খেলে বাজি লগায় যাক সাধাৰণতে বেটিং বুলি কোৱা হয় শ শ হাজাৰ হাজাৰ কোটি টকাৰ বাজি লগোৱা হয় এই খেলসমূহত আৰু এই জুৱা খেলতে টকা লগাই ধৰা পৰিছিল চেন্নাই ছুপাৰ কিংছ দলৰ সেই সময়ৰ মালিক গুৰুনাথ ময়প্পন আৰু ৰাজস্থান ৰয়েলছ দলৰ মালিক ৰাজ কুন্দ্ৰা উল্লেখযোগ্য যে গুৰুনাথ ময়প্পন পূৰ্ব ICC অধ্যক্ষ এন শ্ৰীনিবাসনৰ জোঁৱায়েক হোৱাৰ উপৰিও এজন উদ্যোগপতি ৰাজ কুন্দ্ৰা এজন ব্ৰিটিছ উদ্যোগপতি আৰু শিল্পা শেট্টিৰ গিৰিয়েক অভিনেত্ৰী শিল্পা শেট্টিৰ গিৰিয়েক এই গুৰুনাথ ময়প্পন আৰু ৰাজ কুন্দ্ৰাই কি কৰিছিল যে খেলসমূহতো জুৱা লগাইছিলে তাৰ উপৰিও তেওঁলোকৰ যিবিলাক প্লেয়াৰ আছে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ তেওঁলোকৰ দুই এজন খেলুৱৈকো পতাই থৈছিল যে এইটো বলত এইটো কৰিব লাগে এইটো বলত আউট হ'ব লাগে এনেকুৱা ধৰণৰ কিছুমান পৰামৰ্শ দি থৈছিল নিৰ্দেশ দি থৈছিল আৰু হয়তো এই যিবিলাক পইচা আহিছিল জুৱা খেলৰ পৰা এই পইচাৰ অংশ কিছু সেই প্লেয়াৰবিলাকেও অলপ পাইছিল যেতিয়া BCCI সন্দেহ কৰিলে যে IPLত এনেকুৱা কিবা নহ'বলগীয়া কাম কিছুমান হৈ আছে তেতিয়া BCCI ইয়াৰ ইনভেষ্টিগেশ্যন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু বিভিন্ন মানুহসকল যিসকলে IPLত পইচা লগায় বা ক্ৰিকেটাৰসকলক ফিক্সিঙৰ বাবে প্ৰলোভন দিয়ে এনেকুৱা লোকসকলৰ লগত যোগাযোগ স্থাপন কৰিলে আৰু এনেদৰে ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু এইটো যেতিয়া ইনভেষ্টিগেশ্যন কৰিছিলে তেতিয়া ইনভেষ্টিগেশ্যনত নাম আহিল তিনিজন প্লেয়াৰৰ যিকেইজনে ফিক্সিঙত জড়িত আছে বুলি সন্দেহ কৰা হ'ল সেই লোকসকলক সোধপোছ কৰি BCCI তিনিজন প্লেয়াৰক ধৰা পেলালে সেই কেইজন আছিল ভাৰতৰ পেচ বলাৰ সেই সময়ত ৰাজস্থান ৰয়েলছ দলৰ বাবে খেলিছিল এছ শ্ৰীশান্ত অংকিত চৌহান আৰু অজিত চন্দিলা এই কেইজন প্ৰত্যক্ষভাৱে জড়িত আছিল মেচ ফিক্সিঙত স্পট ফিক্সিঙত আৰু BCCI যেতিয়াই এই তিনিজন ক্ৰিকেটাৰৰ কথা গম পালে এছ শ্ৰীশান্তেই হওক বা চন্দিলাই হওক অংকিত চৌহানেই হওক এই তিনিজনক গ্ৰেপ্তাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ইনভেষ্টিগেশ্যন আৰু গভীৰলৈ গ'ল ইনভেষ্টিগেশ্যন গভীৰলৈ যাওঁতে ওলাল চেন্নাই ছুপাৰ কিংছ দলৰ মালিক গুৰুনাথ ময়প্পনো এই জুৱা খেলবিলাকত জড়িত হৈ আছিল আৰু এই জুৱা খেলৰ জৰিয়তে পইচা ঘটাত তেওঁ জড়িত আছিল আৰু যেতিয়াই গম পালে যে গুৰুনাথ ময়প্পনো ইয়াত জড়িত আছে তেতিয়া CSKৰ মালিক গুৰুনাথ ময়প্পনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সোধপোছৰ বাবে ৰাজস্থান ৰয়েলছৰ প্লেয়াৰ কেইজন চিধাচিধিকৈ জড়িত আছিল ফিক্সিঙত শ্ৰীশান্তে এটা অভাৰত টাৱেল কঁকালত বান্ধি মাৰিছিল আৰু সেই অভাৰটোত তেওঁ 14 ৰান দিবলগীয়া আছিল তেওঁ 14 ৰানেই দিছে সেইটো ধৰা পৰি গৈছে আনহাতে আন দুজন ক্ৰিকেটাৰকো বিভিন্ন ভাষ্যৰ অনুসৰি গ্ৰেপ্তাৰ কৰা হ'ল আৰু ফিক্সিং কৰিছে বুলি প্ৰমাণিত হ'ল কিন্তু চেন্নাই ছুপাৰ কিংছৰো কেইজনমান প্লেয়াৰ এই ফিক্সিঙৰ লগত জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল কিন্তু বহুত সোধপোছ আৰু বিচাৰ খোচাৰ কৰাৰ পাছতো তেওঁলোক ধৰা নপৰিল কিন্তু যেতিয়া BCCIক সোধা হৈছিল মিডিয়াৰ ফালৰ পৰা যে চেন্নাই ছুপাৰ কিংছৰ কোনোবা প্লেয়াৰ ইয়াত জড়িত আছিল নেকি ফিক্সিঙত জড়িত আছিল নেকি তেতিয়া কিন্তু BCCI যিটো উত্তৰ দিলে সেইটো ভাবিবলগীয়া এটা উত্তৰ দিলে BCCI কি কৈছিলে আপোনালোকে জানে BCCI কৈছিলে যে কেইজনমান ভাৰতৰ বাবে হৈ খেলা ক্ৰিকেটাৰো এই মেচ ফিক্সিঙত জড়িত আছিল কিন্তু আমি তেওঁলোকৰ নামবিলাক কেতিয়াও উল্লেখ কৰিব নোৱাৰোঁ কাৰণ আমি যদি তেনে কৰোঁ শ শ কোটি ভাৰতীয় লোকে ক্ৰিকেটক ভাল পাবলৈ এৰি দিব ক্ৰিকেট চাবলৈ এৰি দিব ক্ৰিকেটৰ ওপৰত তেওঁলোকৰ বিশ্বাস আস্থা সকলো নোহোৱা হৈ যাব ভাৰতৰ লোকৰ প্ৰথম প্ৰেম যিহেতু ক্ৰিকেট আৰু সেই কেইজনৰ নাম যদি কৈ দিয়া হয় তেন্তে তেওঁলোকে নিজৰ প্ৰথম প্ৰেমকো পাহৰি যাবলৈ বাধ্য হ'ব
গতিকে BCCIয়েও বহুত কথা ভাবি চিন্তি ভৱিষ্যতৰ কথা ভালদৰে বিশ্লেষণ কৰি সেই ৰথী মহাৰথী বা আন অৰ্থত ৰৌ বৰালীসকলৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰিলে। মহেন্দ্ৰ সিং ধোনীক বাৰু ইয়াত আমি ধৰিব নোৱাৰোঁ, কাৰণ বহুত ৱৰ্ল্ড ক্লাছ প্লেয়াৰ হয়, ইমান ভাৰতৰ কেপ্টেইন হয়, গতিকে সেইবিলাক কথা ভাবিব নোৱাৰে। কিন্তু গুৰুনাথ ময়প্পনে যে প্ৰলোভন দিলে CSK টিমৰ বাকী প্লেয়াৰে এইটো কৰিব নোৱাৰিব, তাত কোনো সন্দেহ নাই এই ক্ষেত্ৰত। কিন্তু সেয়া BCCIয়ে কৈ দিলে যে ভাৰতৰ কোনোবা ক্ৰিকেটাৰ জড়িত আছে, কিন্তু আমি ইয়াৰ নাম ল'ব নোৱাৰোঁ, যদি নাম লোৱা হয় গোটেই ভাৰতৰ ক্ৰিকেট ধ্বংস হৈ যাব। গতিকে কথাখিনি তেনেকুৱা হয়। নিজৰ টিমৰ মালিকেই, সেয়া গুৰুনাথ ময়প্পনেই হওক বা ৰাজ কুন্দ্ৰাই হওক, নিজৰ টিমকেইটাৰ ভৱিষ্যত, নিজৰ টিমকেইটাৰ গৌৰৱ উজ্জ্বল ইতিহাসত কালিমা সানি থৈ গ'ল। যি হ'লেও ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ দলৰ এই মালিক দুজনে যিখিনি কাৰ্য সমাধা কৰিছিলে তাৰ ফল ভুগিবলগীয়া হ'ল এই ঐতিহ্যমণ্ডিত টিম দুটাই, যেতিয়া টিম দুটাক 2015 চনত 2 বছৰৰ বাবে IPLৰ পৰা বেন কৰা হ'ল। লগতে টিম দুটাৰ মালিক গুৰুনাথ ময়প্পন আৰু ৰাজ কুন্দ্ৰাকো আজীৱন IPLৰ পৰা বেন কৰা হ'ল। আনহাতে S শ্ৰীশান্ত আৰু আন দুজন ক্ৰিকেটাৰকো ফিক্সিঙৰ বাবে অনিৰ্দিষ্ট কাললৈকে বেন কৰা হৈছিল। অৱশ্যে সেই বেনটো বৰ্তমান উঠাই দিয়া হৈছে, তেওঁলোকক ক্ষমা কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত গুৰুনাথ ময়প্পনে এই টিমটো কেৱল মাত্ৰ 5 লাখ টকাত, আপোনালোকে বিশ্বাস নকৰিব, গুৰুনাথ ময়প্পনে চেন্নাই ছুপাৰ কিংছ দলটো মাত্ৰ 5 লাখ টকাত কেইজনমান ক্ৰিকেট ফেনক বিক্ৰী কৰি দিলে, ক্ৰিকেটৰ প্ৰতি অনুৰাগ থকা ব্যক্তিক বিক্ৰী কৰি দিলে। এতিয়া তেওঁলোকে এই টিমটো চলাই আছে। আনহাতে ৰাজ কুন্দ্ৰা আঁতৰি যোৱাৰ পাছত ৰাজস্থান টিমটো অন্য কেইজনমান উদ্যোগপতিয়ে চলাই আছে। একেবাৰে শেষত মই ইমানকৈ ক'ম যে IPLৰ এই কলা অধ্যায়টোৰ বেছি গভীৰতালৈ অধ্যয়ন নকৰি BCCIয়ে ইয়াক আধাতে সমাপ্ত কৰাটো উপযুক্ত বুলি ভাবিলে। কাৰণ 121 কোটি জনসাধাৰণৰ প্ৰেম, 121 কোটি জনসাধাৰণৰ প্ৰিয় খেল ক্ৰিকেটৰ প্ৰশ্নটো ইয়াত আহি পৰিলে। CSK আৰু ৰাজস্থান ৰয়েলছে 2 বছৰৰ পাছত কামবেক কৰিলে হয়, যদিও তেওঁলোকৰ নামত যিটো ফিক্সিঙৰ কালিমা আছিল সেইটো এতিয়াও যোৱা নাই। ফিক্সাৰ টিম বুলি এতিয়াও তেওঁলোকক মানুহে ট্ৰল কৰে, এতিয়াও হাঁহে। গতিকে তেওঁলোকে এবাৰেই সেই ভুলটো কৰিছিলে তেওঁলোকৰ টিম মালিকসকলে, কিন্তু সেই ভুলটোৰ ফল এতিয়ালৈকে ভুগি থাকিবলগীয়া হৈছে টিম দুটাই। ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক দিব। এই সন্দৰ্ভত আপোনালোকে কি ভাবে সেই বিষয়ে আপোনালোকে কমেণ্টত মতামত দিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিশেষকৈ অসমীয়া যিসকল ক্ৰিকেট প্ৰেমী ৰাইজ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইবটোতো কৰি থৈ যাবই।